এসি গল বহুতে এসি গল স্কুৱেৰ লাইটৰ বিচাৰি আহে এইখনৰ দাম ৰখা হৈছে 4,30,000 টকা। 4,30,000 টকা। গাড়ীখন চাওক একদম মানে কি ইউজে হোৱা নাই গাড়ী। আপোনালোকে যদি লয় তেতিয়াহ'লে বডিটো বনাই ল'লে তেতিয়াহ'লে নতুন গাড়ী আৰু এইখন গাড়ীৰ মাজত কোনো ডিফাৰেন্সে নাথাকিব নে কি কথা? হয় দাদা নেক্সট টাইম আমি এখন আছে আপোনাৰ এখন কি আছিলে? এসি গল। হয় এসি গল এইখনৰ দাম ৰখা হৈছে 22ৰ মডেল হয়। হয় এইখনৰ দাম ৰখা হৈছে 3,10,000 টকা। 3 লাখ। নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন মালটানা গাড়ী লাগে, একদম কম বাজেটত লাগে, দাদা গাড়ী ষ্টকবিলাক এবাৰ দেখাই দিয়ক। যেনেকুৱা ধৰণৰ গাড়ী লাগে, মানে টাটাৰ গাড়ী লাগে, আপোনাৰ মহেন্দ্ৰাৰ গাড়ী লাগে, সবখিনি ফেচিলিটি ইয়াতে থাকিব। অলপ আগুৱাই আহক দাদা। ষ্টকবিলাক দেখাই দিয়ক। আপোনালোকে যদি ফাইনেন্সত লয় ফাইনেন্সত ল'ব পাৰিব, কেছত ল'লে কেছত ল'ব পাৰিব, আৰু যদি আপোনালোকে এক্সচেঞ্জ কৰি ল'ব বিচাৰে তেতিয়াহ'লে এক্সচেঞ্জ ফেচিলিটিও ইয়াতে থাকিব। মই আপোনালোকক এড্ৰেছটো এবাৰ কৈ দিছোঁ। আপোনালোকে যদি বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে তেতিয়াহ'লে বৰাগাঁও ফ্লাইঅভাৰখন পাৰ হৈ এক্সেল কেয়াৰৰ ঠিক লেফ্ট চাইডে হ'ব। আৰু যদি আপোনালোকে জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহ'লে এক্সেল কেয়াৰ হস্পিটেলৰ ঠিক অপজিটে তেখেতসকলৰ মানে কি ডিলাৰ হয়। মই ফোন নম্বৰটো দি দিম, আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰিলে হ'ল। বলক এতিয়া আমি আৰম্ভ কৰোঁ। এখন বলেৰো। এখন বলেৰো হয়। এখন বলেৰোখন কিবৰ মডেল হয়, এলচি অৰ্থাৎ 19ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 6 লাখ টকা। 6 লাখ টকা। নেক্সট আছে আৰু এখন বলেৰো। হয় হয় এইখন বলেৰো এখন এইখন কিবৰ মডেল BS4ৰ মডেল হয়। হয় এইখনৰ দাম ৰখা হৈছে 6 লাখ টকা। 6 লাখ টকা। মানে যদি কন্টেইনাৰ বডি নালাগে আমি বডি মানে ওপেন লাগিলে ওপেন কৰি। এতিয়া আমি চাম যোদ্ধাৰ কালেকশ্যনো বহুত আছে, বহুতে যোদ্ধা বিচাৰে। দাদা যোদ্ধাৰ মানে কি মিনিমাম কিমান মানৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ ইয়াতে? মিনিমাম আমাৰ 4 লাখৰ পৰা ষ্টাৰ্ট হ'ব। মানে 4 লাখৰ পৰা ষ্টাৰ্ট হ'ব আৰু ওপৰতো আৰু যিমান আছে ক'ব নালাগে। নেক্সট এখন আছে কেতিয়াৰ মডেল এখন? এইখন কিবৰ মডেল হয়, 22ৰ মডেল হয়। হয় এইখনৰ দাম ৰখা হৈছে 6,20,000 টকা। 6,20,000 টকা। নেক্সট আৰু এখন আছে যোদ্ধা। হয় কেতিয়াৰ যোদ্ধা এখন? এখন BS4ৰ হয়। এইখনৰ দাম ৰখা হৈছে 5,50,000 টকা। 5,50,000 টকা। নেক্সট আৰু এখন আছে। এইখন দাম ৰখিছে 2 পইণ্ট। হয় এইখনৰ দাম ৰখা হৈছে 7,20,000 টকা। 7,20,000 টকা। ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট যদি চাপোজ গুৱাহাটীৰ ওচৰ পাজৰ হয় কমতে ওলাই যাব। যদি অলপমান ফাকৰ হয় অলপ ডাউন পেমেণ্টটো বঢ়াই দিব লাগিব। কিন্তু লোকেশ্যনৰ ওপৰত ডিপেণ্ড হয় এইটো। নেক্সট আছে আৰু এখন আছে যোদ্ধা। কেতিয়াৰ যোদ্ধা এখন? ইখন কিবৰ হয়, 22ৰ হয়। ইখনৰ দাম ৰখা হৈছে 6,20,000 টকা। 6,20,000 টকা। নেক্সট আছে এখন এচি গ'ল। হয় হয় এইখন 22ৰ মডেল হয়। ইখনৰ দাম ৰখা হৈছে 3,30,000 টকা। 3,30,000 টকা। ফাইনেন্স হৈ যাব তাত? হৈ যাব। নেক্সট আমি আৰু এখন আছে যোদ্ধা। যোদ্ধা 4x4। বহুতে যোদ্ধা 4x4 বিচাৰি আহে। এইখন 20ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 4,70,000 টকা। 4,70,000 টকা। 4,70,000 টকা। এয়া চাওক, মই গাড়ীখনৰ বডিটো এবাৰ দেখাই দিছোঁ। বডিটো খুব ধুনীয়া হৈ আছে। নেক্সট আৰু এখন আছে যোদ্ধা। হয় এইখনৰ 1700 পাছিঙৰ হয়। এইখনৰ দাম ৰখা হৈছে NC চিৰিজৰ। এইখন 22ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 6,20,000 টকা। 6,20,000 টকা। নেক্সট আছে এখন 407। হয় কেতিয়াৰ 407 দাদা? এখন নালাগে দাম নেক্সট আছে এখন যোদ্ধা 4x4 হয়। এইখনৰ দাম ৰখা হৈছে 7,20,000 টকা। 7,20,000 টকা। কেতিয়াৰ গাড়ী এখন? 24ৰ গাড়ী হয়। 2024ৰ গাড়ী। 2 টন পাছিঙৰ আছে নেকি এখন? হয় 4x4। নেক্সট আছে এখন বলেৰো 1.7। কেতিয়াৰ মডেলৰ এখন? এইখন 22ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 7 লাখ টকা। 7 লাখ টকা। দাদা এখন যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে যদি ফাইনেন্স কৰে ডাউন পেমেণ্ট কিমান দিব লাগিব? 1,5 মানত ওলাই দিম। মানে 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে বাকীখিনি আপুনি ফাইনেন্স কৰি দিব। নেক্সট আছে এখন ইন্ট্ৰা V10। কেতিয়াৰ মডেল এখন? 22ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 4,20,000 টকা। কি ক'লে? 4,20,000 টকা। 4,20,000 টকা। নেক্সট আছে এখন পেচেঞ্জাৰ। কেতিয়াৰ মডেলৰ এখন? 24ৰ মডেল। 2024ৰ গাড়ী। কিমান দাম ৰহিছে? এইখনৰ দাম ৰখা হৈছে 4,60,000 টকা। 4,60,000 টকা। ফাইনেন্স হ'ব না? ফাইনেন্স হ'ব নাই? ফাইনেন্স মানে কি চাওক, দূৰত নহ'ব, যদি গুৱাহাটীৰ এলেকা হয় হৈ যাব ফাইনেন্স। নেক্সট আছে এখন আৰু এখন আছে পেচেঞ্জাৰ। এইখনৰ হৈছে 23-24ৰ হয়। এইখনৰ দাম ৰখা হৈছে 4,60,000 টকা। 4,60,000 টকা। নেক্সট আৰু এখন আছে আপোনাৰ। এইখন BS4ৰ। এইখন কমত আহি যাব, মোটামুটি 2,60,70 মানত আহি যাব। 2,60,000 টকা। নেক্সট আছে এখন এচি গ'ল।
কেতিয়াৰ এচি গ'ল এখন 22ৰ মডেল হয় 22ৰ মডেল 22ৰ মডেল কিমান দাম ৰাখিছে এইখন দাম ৰখা হৈছে 3,30,000 টকা 3,30,000 টকা নেক্সট আৰু এখন আছে এচি গ'ল এচি গ'ল ইখনৰ হয়। দাম ইখন বহুতে এচি গ'ল স্কুৱেৰ লাইটৰ বিচাৰি আহে হয় ইখনৰ দাম ৰখা হৈছে ইখন 23-24 মডেল হয় ইখনৰ হয়। দাম ৰখা হৈছে 4,20,000 টকা কিমান 4,20,000 টকা 4,20,000 টকা নেক্সট আছে আৰু এখন এচি গ'ল এচি গ'ল ইখন কিহৰ মডেল হয় হয় 21ৰ মডেল হয় ইখনৰ হয়। দাম ৰখা হৈছে 3,20,000 টকা 3,20,000 টকা নেক্সট আৰু এখন এচি গ'ল মই আপোনালোক দেখাই দিছো যে এচি গ'ল মানে বহুত আছে এইবিলাক চব পিচি সিৰিজৰে হয় ইখনৰ দাম কেতিয়াৰ মডেল হয় এইটো ইখন 22ৰ মডেল হয় 2022ৰ ডিজেল নে পেট্ৰল ইখন কিবা হয় পেট্ৰল হয় কিমান দাম হৈছে এখন ইখনৰ দাম ৰখা হৈছে 3,30,000 টকা 3,30,000 টকা বহুত নেক্সট আছে। আৰু এখন আছে এচি গ'ল ইয়াত বহুত আছে এইবিলাক হয়। এইবিলাক চব 22-23ৰে মডেল হয় হয় 22-23 কিবাহৰ 19-20ৰ মডেল হয় এইবিলাক দাম নেক্সট আছে ব্লু কালাৰত হয় ইখনৰ দাম ৰখা হৈছে 3,20,000 টকা 3,20,000 টকা নেক্সট আৰু এখন আছে ইখনো হ'ব তেনেকুৱা 3,20,000 টকা 3,20,000 টকা নেক্সট আৰু এখন আছে ইখনো আছে 3,20,000 30,000 টকা হয় ইখনো আছে কিবা 3,20,000 টকা হয় নেক্সট আৰু এখন আছে আপোনাৰ ইখন 3,30,000 টকাৰ 3,30,000 টকা নেক্সট ইখনৰ আছে দাম ৰখা হৈছে কিবা 4,20,000 টকা 4,20,000 টকা নেক্সট আছে আৰু এখন কন্টেইনাৰ বডিত কন্টেইনাৰ বডি ইখনৰ হয়। দাম ৰখা হৈছে 3,10,000 টকা 3,10,000 টকা নেক্সট আছে আপোনাৰ স্কুৱেৰ লাইটত স্কুৱেৰ লাইটত ইখন হয়। 4,20,000 টকা 4,20,000 টকা নেক্সট আছে জিটু প্লাছ জিটো প্লাছ বহুতে জিটো বিচাৰি আহে হয় ইখনৰ দাম ৰখা হৈছে কিবা 3,60,000 টকা 3,60,000 টকা নেক্সট আৰু এখন আছে আপোনাৰ তাত ইখনৰ দাম ৰখা হৈছে 3 লাখ টকা 3,00,000 টকা ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব এটা মিনিমাম হয় মিনিমাম 50-60ৰ ভিতৰত গাড়ী ওলাই দিম মানে 50,000ৰ পৰা 60,000 টকা যদি ডাউন পেমেন্ট দিয়ে গাড়ী ওলাই দিম মানে এচি গ'ল দিব পাৰিব চিভিলটো ঠিকে থাকিব লাগে চিভিল প্ৰফাইল ঠিক হ'ব লাগিব নেক্সট আৰু এখন আছে এচি গ'ল হোৱাইট কালাৰত আছে ইখনৰ দাম ৰখা হৈছে 3,20,000 টকা 3,20,000 টকা নেক্সট আৰু এখন আছে এচি গ'ল কেতিয়াৰ মডেল এখন ইখন 22ৰ মডেল ইখনৰ দাম ৰখা হৈছে 3,20,000 টকা 3,20,000 টকা নেক্সট আছে এখন ইন্ট্ৰা V10 কেতিয়াৰ মডেল এখন ইখন BS6ৰে হয় হয় ইখনৰ দাম ৰখা হৈছে 3,70,000 টকা 3,70,000 টকা ইখনৰ নেক্সট দাম আৰু এখন আছে সেম দাম 3,70,000 টকা 3,70,000 টকা নেক্সট আৰু এখন আছে হয় হয়। ইখন V30 হয় হয় ইখনৰ দাম ৰখা হৈছে 5,80,000 টকা 5,60,000 দাদা ইন্ট্ৰা V10 আৰু V30ৰ মাজত ডিফাৰেন্স কি আছে V10 আৰু V30 হয় V10 পাছিং কম আছে V30 পাছিংটো বেছি আছে আচ্ছা নেক্সট আছে এখন জিটু এইটো ইখনৰ দাম ৰখা হৈছে 2,80,000 টকা 2,80,000 টকা দাদা ফাইনেন্স হ'ব নাই হৈ যাব ফাইনেন্স হৈ যাব নেক্সট আছে ইন্ট্ৰা V30 ইখনৰ দাম 22ৰ মডেল হয় ইখনৰ দাম ৰখা হৈছে 5,80,000 টকা 5,80,000 টকা হয় ঠিক আছে হ'ব মডেল এখন ইখন 22ৰ মডেল হয় কিমান দাম ৰৈছে এখন ইখনৰ দাম ৰখা হৈছে 5,50,000 টকা 5,50,000 টকা এইটো ফিক্স প্ৰাইচ নহয় দাদা ফিক্স নহয় এইটো Negotiable হৈ যাব। আপোনালোকে আহক আৰু মাঘ বিহুৰ একদম ধামাকা অফাৰ চলি আছে হয় নেক্সট কি দেখাব দাদা এখন আছে ইখন আছে ইখনো লৈ যাব পাৰে ইখন বেছি না যেনেকে আছে এনেকে নিলি মোটামুটি 80,000 টকা দি দিম যেনেকে আছে এনেকে লৈ গ'লে 80,000 টকা যেনেকে আছে তেনেকে লৈ যাব পাৰিব হয় নেক্সট আছে এখন এচি গ'ল হয় এখন এচি গ'ল আছে হয় ইখনৰ দাম ৰখা হৈছে 3,20,000 টকা 3,20,000 টকা নেক্সট চাম আমি এখন আছে আপোনাৰ নেনো হয় বহুতে নেনো বিচাৰি থাকে যদি আপোনালোকে নেনো বিচাৰে তেতিয়াহ'লে দাদা তাত নেনো আছে কেতিয়া নেনোৰ দাখন দুখন যদি গাড়ী লয় আমাৰ ইয়াৰ পৰা হয় ইখন ফ্ৰী দিম কি কয় হয় দুখন কিন্তু গাড়ী ল'ব লাগিব আমাৰ পৰা মানে দুটা গাড়ী ল'লে ইখন free দিম। আপুনি গিফ্ট দি দিব গিফ্ট দি দিম নেক্সট এখন আছে এচি মেগা এক্সেল কন্টেন্ট এই BS4 বহুতে মেগা এক্সেল বিচাৰি আহে BS4 হয় ইখন দাম ৰখা হৈছে 2,40,000 টকা 2,40,000 টকা নেক্সট আছে ইন্ট্ৰা V50 V50 ইখন 22ৰ মডেল হয় হয় ইখনৰ দাম ৰখা হৈছে 6,50,000 টকা 6,50,000 টকা নেক্সট আছে আপোনাৰ ইন্ট্ৰা V30 V30 ইখন 24ৰ মডেল হয় হয় ইখনৰ দাম ৰখা হৈছে 6,30,000 টকা 6,30,000 টকা নেক্সট চাম আমি এখন আছে এচি গ'ল হয় হয় ইখনৰ দাম ৰখা হৈছে বেছি নহয় ইখনৰ দাম ৰখা হৈছে 3,10,000 টকা 3,10,000 টকা নেক্সট চাম আমি এখন আছে এচি ST এচি গ'ল না না এচি ST এখন নীলা হয় এচি ST ইখনৰ দাম ৰখা হৈছে 2,50,000 টকা 2,50,000 টকা